যে ভাৰতবৰ্ষৰ এতিয়া মুছলমান বিৰোধী এটা চক্ৰই সক্ৰিয় হৈ আছে। মুছলমানক কেনেকৈ দুৰ্বল কৰিব, মুছলমানৰ সতি সন্তানী ল'ৰা ছোৱালীক কেনেকৈ দুৰ্বল কৰিব, কেনেকৈ মুছলমানক দুৰ্বল কৰি এক প্ৰকাৰ সাম্প্ৰদায়িক ৰাজনীতি কৰি এই জাতিটোক ধ্বংস কৰাৰ এটা পৰিকল্পনা চলাইছে এই শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে। এই যে যি ৱাকাফ সংশোধনী বিল তেওঁলোকে ৰাজ্যসভা লোকসভাত পাছ হৈ গ'ল, গতিকে এতিয়া আমি বিচাৰিছোঁ মহামান্য ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ কৰিব লাগে। প্ৰয়োজন হ'লে আমি এই বিলৰ বিৰোধিতা কৰি মহামান্য উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ আমি কুণ্ঠাবোধ নকৰোঁ। কাৰণ এই যিসমূহ সমগ্ৰ ভাৰতবৰ্ষতে ৱাকাফ সম্পত্তি আছে, এই সম্পত্তি হৈছে মুছলমানৰ পূৰ্বপুৰুষে দিয়া এক দান। গীৰ্জাৰ সম্পত্তি আছে, নামঘৰৰ সম্পত্তি আছে, মন্দিৰ মছজিদ ট্ৰাষ্ট বহু সকলো ধৰ্ম জাতি ধৰ্মৰ বিৰুদ্ধে সকলোৰে মানে সম্পত্তি আছে। গতিকে আমাৰ সম্পত্তিত চকু দিয়াটো আমি দুখ পাইছোঁ। আমি কি ভাৰতবৰ্ষৰ মানুহ নহয় নেকি? আমি কি ভাৰতত জন্মগ্ৰহণ কৰা নাই নেকি? ভাৰতবৰ্ষৰ কি আমাৰ অধিকাৰ নাই নেকি? সংবিধানে কি আমাক অধিকাৰ জীয়াই থকাৰ অধিকাৰ দিয়া নাই নেকি? নে মুছলমানৰ কাৰণে ভাৰতবৰ্ষত আইন বেলেগ? কিছুদিন পিছে মুছলমানসকলক উচ্ছেদ কৰে, টাৰ্গেট কৰি উচ্ছেদ কৰে। মুছলমানসকলৰ মাজে মাজে মছজিদ ভাঙি দিয়ে, মাদ্ৰাছা ভাঙি দিয়ে, কেতিয়াবা আকৌ ঈদগাহৰ মাটি দখল কৰে। এয়া কি অৰাজকতা চলিছে? আৰু শেহতীয়াকৈ এইবাৰ মুছলমানৰ কলিজাত হাত দিছে বিজেপি চৰকাৰে। এতিয়া ভাৰতবৰ্ষৰ কোনো মুছলমান আৰু বহি নাথাকে, ৰৈ নাথাকে। মুছলমানসকলে ভাৰতত সাংবিধানিক অধিকাৰ ৰক্ষা কৰিবলৈ এতিয়া ৰাজপথত নামিব। কোটি কোটি মুছলমান ভাৰতবৰ্ষত এতিয়া ওলাই আহিব, হয় জীয়াই থাকিম আৰু নহ'লে মৰিম। নিজৰ অধিকাৰ ৰক্ষাৰ কাৰণে ভাৰতবৰ্ষৰ মুছলমান মানে এতিয়া সংগ্ৰাম কৰিব, গণতান্ত্ৰিক সংগ্ৰাম কৰিব। আপোনালোক জানে যে মুছলমান হৈছে খাটি খোৱা এটা শ্ৰমজীৱী লোক, আৰু এই শ্ৰমজীৱী লোকসকলৰ ওপৰত এতিয়া চৰকাৰখনে যি দমন নীতি চলাইছে, যি শোষণ নীতি চলাইছে, এই শোষণ নীতিৰ বিৰোধ কৰিছোঁ। আৰু ৱাকাফ সংশোধনী বিলৰ আজি আমি প্ৰতিলিপি দাহ কৰিছোঁ ঢেকীয়াজুলিৰ চিৰাজুলি অঞ্চলত। আৰু আমি চৰকাৰক শেষবাৰৰ বাবে সকীয়াই দি আমি আহ্বান জনাইছোঁ যে এই যি সংশোধনী বিধেয়ক আছে ৱাকাফৰ, আপোনালোকে পুনৰ বিবেচনা কৰক আৰু এয়া বাতিল কৰক। আৰু মহামান্য উচ্চতম ন্যায়ালয়ক আমি দ্বাৰস্থ হ'বলৈ বাধ্য হ'ম যদি চৰকাৰে গণতান্ত্ৰিক ভাষা বুজি নাপায়। প্ৰয়োজন হ'লে আমি আত্মজা দিম, তথাপি আমি মুছলমানসকলৰ অধিকাৰ কাৰণে আমি সংগ্ৰাম কৰিম। প্ৰতিজন সংগ্ৰামী মানুহক আমি ওলাই আহিবলৈ আহ্বান জনাইছোঁ। আৰু আমি অহা 8 তাৰিখে গুৱাহাটীত আমি এক বিশাল আন্দোলনৰ কাৰ্যসূচী লৈছোঁ, য'ত হাজাৰ লোকে অংশগ্ৰহণ কৰিব গুৱাহাটীৰ চচলত। গতিকে তথাপিও যদি চৰকাৰে নুশুনে, আমি আইনৰ দ্বাৰস্থ হ'বই লাগিব, আমি গণতান্ত্ৰিক সংগ্ৰাম কৰিবই লাগিব। আমি আশা কৰিছোঁ আপোনালোকৰ জৰিয়তে যে চৰকাৰখনে গণতান্ত্ৰিক ভাষা বুজি পাওক, গণতান্ত্ৰিক আন্দোলনৰ মূল্য দিয়ক, আৰু সকলো জাতি জনগোষ্ঠীৰ লেখীয়াকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ অধিকাৰৰ লগতে মুছলমানসকলৰ অধিকাৰ যাতে খৰ্ব কৰা নহয়, তাৰ বাবে চৰকাৰখনে কাম কৰক।